হাগ্রামায় আজি বাড়ি কোণাত বহি কান্দি আছে। জয় মোছাহাৰী ইউপিপিএল দলৰ যোগদান হ'ল আৰু দুদিনমান পিছত দুজন MCLA আৰু জইনিং হ'বলৈ গৈ আছে। নাম নকলোঁ, দুজন ex-MLA জইন হ'বলৈ গৈ আছে আৰু চাৰিজন মানে ex-MLA দুজন, চাৰিজন ex-MCLA আৰু 10 দিনৰ ভিতৰত জইন হ'বলৈ গৈছে। সকলোৱে হাগ্ৰামাক লাট মাৰি পঠাই দিলে, সকলোৱে হাগ্ৰামাক লাট মাৰি দিলে। এতিয়া প্ৰমোদ বড়ো ডাঙৰীয়া জয় জয় মই মই সমাজ নতুন গঠন কৰাৰ নামত যি ধৰণৰে আমাৰ BTR প্ৰধান ডাঙৰে কাম কৰিছে, ইয়াক ভাল পাই পেলাই আজি BPF বুলি বস্তুটো একেবাৰে নাইকিয়া কৰাৰ কাৰণে তেখেতসকলৰ যিকেইটা ৱাৰ্কাৰ আছিলে লাগি ফুৰি লাগিছে। হাগ্ৰামাৰ ভৱিষ্যত কি হ'ব বুলি ভাবে? হাগ্ৰামা অতিমধ্যে জলদি UPPL জইন কৰিব, সেইটো একদম নিশ্চিত। হাগ্ৰামা জইন কৰিব, কথা বাৰ্তা চলি আছে আৰু বেছি দিন নাই। উইথিন দা মানে লোকসভাৰ পিছত 1 সপ্তাহ 2 সপ্তাহৰ পিছত হাগ্ৰামা UPPL জইন কৰিব। বহুত টাইম আলোচনা কৰা হৈ গ'ল, কাৰো লগত কণ্টেষ্ট নাই। ওৱান ছাইড ইয়াত মানে ফেষ্টিভেল চলিব, খালি UPPL। যোৱাকালি ৰাজু কুমাৰ নাৰ্জাৰী পদত্যাগ কৰিছে, কিবা ক্ষতি হ'ব নেকি? নাই কৰা, সেইটো মিছা কথা। তেখেতে এটা টিকেট দিয়া এজন মানে ছেক্ৰেটাৰী হয়, তেখেতে টিকেটৰ কাৰণে মানে ৰিজাইন নিদিয়ে। আপোনালোকেও সকলো জানে এজন ছেক্ৰেটাৰী দক্ষতাটো কি। এজন ছেক্ৰেটাৰীয়ে মানুহক টিকেট দিয়ে, তেখেতে নিবিচাৰে। তেখেতক টিকেট বিচৰা মানুহ বহুত থাকে, গতিকে তেখেতে টিকেট দিয়াহে মানুহ, টিকেটৰ কাৰণে ৰিজাইন কৰা মানুহ নহয়। হাগ্ৰামা জইন কৰাটো ফাইনেল। হাগ্ৰামায়ে লোকসভা ইলেকশ্যনৰ 7 পৰা 10 দিনৰ ভিতৰত UPPL যোগদান কৰিব। কিমানমান পাব এবাৰ? 8 লাখৰ ওপৰত। দৰং ওদালগুৰি আমিতো অলৰেডি দিলীপ শইকীয়া ডাঙৰীয়াক আমি কেণ্ডিডেট দিয়ে দিছোঁ। সকলো মানুহে এতিয়া পদুম ফালে আগবাঢ়ি আছে। আমাৰ UPPL সকলো লিডাৰবিলাকে এতিয়া পদুম ফুলৰ কাৰণে লাগি আছে। আমি সকলোৱে মিলি জুলি BJP প্ৰাৰ্থী আমি দৰং ওদালগুৰিত জিকাম। নৱশৰণীয়া নাই, এই দুনিয়াত নাই, তেখেত পলাল। নৱশৰণীয়া নাই। তেখেতে কি বুলি কয়, তেখেতৰ মাথাত অলপ গণ্ডগোল হৈছে। কেলকুলেশ্যনটো 7 লাখটো হয়তো 7টালৈকে বুজি আছে চাগে, তেনেকুৱা মই ভাবোঁ। আৰু বিৰোধী শূন্য ইয়াত ফেষ্টিভেল চলিব। অহা যোনটো বিহু, সেই বিহুটো লোকসভাত আমি আগতীয়াকৈ পাতিম আৰু কি।